স্বাগতম জনাইছো মোৰ এনএনটি ভিডিঅ'লৈ। আশা কৰো সকলোৰে ভালে আছে বুলি। আজি আমি কৰিম অনুশীলনী 1B কুৱেশ্যন নম্বৰ 5 টো। তেন্তে বলক আৰম্ভ কৰো। অনুশীলনী 1B কুৱেশ্যন নম্বৰ 5 ত কি লিখা আছে? হৰক 10ৰ ঘাতত প্ৰকাশ কৰি দশমিকত প্ৰকাশ কৰা। এতিয়া আমি চাব লাগিব যে প্ৰশ্নটো কি কৈছে, হৰক হৰ সংখ্যাটো 10ৰ ঘাতত প্ৰকাশ কৰিব কৈছে। মেইন প্ৰশ্নটো হ'ল এইটো যে হৰ সংখ্যাটো 10ৰ ঘাতত প্ৰকাশ কৰিব দিছে। তাৰ পিছত কি কৈছে যে দশমিকত প্ৰকাশ কৰিব দিছে। ইয়াতে দুটা কুৱেশ্যন দিছে। এটা কৈছে যে হৰৰ সংখ্যাটোক 10ৰ ঘাতত প্ৰকাশ কৰিব দিছে আৰু ছেকেণ্ড কুৱেশ্যন কৈছে যে সংখ্যাটোক দশমিকত ওলাব দিছে। আমি কেনেকৈ কৰিম? প্ৰথমে আমি হৰ সংখ্যাটোক 10ৰ ঘাতত প্ৰকাশ কৰি লওঁ। তেন্তে বলক 1 নম্বৰটো কৰো। 1 নম্বৰত কি দিছে? আমি যদি চাব যাওঁ 2/3, হয়নে? 2/3। এতিয়া এই সংখ্যাটো আমি জানো যে লব আৰু এই সংখ্যাটো কি হয়? হৰ, হয়নে? এতিয়া আমি কি কৰিম? আমি হৰ আৰু লব দুটা সংখ্যাটোৱে লম পূৰণ। যিহেতু কি কৈছিলে যে এই তলৰ সংখ্যাটোক কি ওলাব দিছিলে? 10 ওলাব দিছে, হয়নে? এতিয়া 10 যদি ওলাব যাওঁ আমি 2ৰ লগত আমি কি পূৰণ কৰিম? আমি 10 পাবৰ কাৰণে আমি 2ৰ লগত নিশ্চয় 5 পূৰণ কৰিম, হয়নে? তো আমি 2 5 গুণ লিখি দিম 10 বুলি। এতিয়া পইণ্ট কৰিব, তলত যোনটো 5 সংখ্যাটো লৈছে আৰু 5টো কিয় ললে আপুনি? কাৰণ কৈছিলে যে প্ৰশ্নত হৰৰ ঘাতটোক 10 ওলাব দিছে, সেইকাৰণে আমি 2ৰ লগত 5 পূৰণ কৰি 10 পাইছো। এতিয়া তলত যোনটো সংখ্যা লৈছো 5, সেই সংখ্যাটো আকৌ ওপৰত ল'ম। তো আমি কি লিখিম? ওপৰত আকৌ এগেইন 5 লিখিম। এতিয়া আমি কি লিখিম? 3 5 গুণ 15, হয়নে? এতিয়া আমি কি কৰিম? এতিয়া কি কৈছিলে যে আমি এইখিনি কৰিলো। এতিয়া নেক্সট কৈছিলে যে দশমিকত প্ৰকাশ কৰিব কৈছে। দশমিকত আমি কেনেকৈ প্ৰকাশ কৰিম? এই সংখ্যাটো দি এই সংখ্যাক আমি হৰণ কৰি দিম। এতিয়া হৰণ কৰিলে কি কৰিম জানেনে? একো কৰিবলগীয়া নাই। ইয়াতে তলত চবতকে ইজি প্ৰচেছত কি চাব যে শূন্য কেইটা আছে? এটা আছে শূন্য। আমি কি কৰিম? 1.5 পাইছো নে? 15 পাইছো নে? এই 15টোক আমি কি কৰিম? শূন্য এটা আছে নহয়, এটা ঘৰৰ আগফালে দশমিক বহাই দিম, মানে ইয়াতে বহিব 1.5। আমি এনেকৈ কৰিম। মই আশা কৰো আপোনালোকে চাগে অংকটো বুজি পাইছে, আৰু যদি বুজি পোৱাত অসুবিধা হৈছে তেনেহলে আপোনালোকে মোক জনাব পাৰে SMS ৰ থ্ৰু দি। মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া আমি কৰিম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে আমি কি কৰিম? 5/2, হয়নে? ইয়াতে 5 আছে, ইয়াতে 2 আছে, ধুনীয়াকে আমি লিখি ললো। এতিয়া আমি 5ৰ লগত কি পূৰণ কৰিলে আমি 10 পাম? তলৰ সংখ্যাটো যিহেতু 10 ওলাব দিছিলে, আমি ইয়াতে 10 লিখি লৈছো। 5ৰ লগত আমি জানো 2 পূৰণ কৰিলে আমি 10 পাম। ঠিক তেনেদৰে তলত যদি 2 লৈছো, প্ৰশ্ন মতে 2 আহি পৰিছে, তো 2 যদি লৈছো তলত, তেনেহলে ওপৰটো সেই 2 ল'ম। এতিয়া ওপৰটো যদি 2 লওঁ আমি কিমান পাম? 2 2 গুণ 4 পাই যাম। এতিয়া এইটো দি 10 যদি 4 হৰণ কৰিম, এতিয়া কি কৰিম? ইয়াৰ আগত অলপ ইজি হৈছিলে যে দুটা সংখ্যা আছিলে কাৰণে দশমিকটো মাজত বহাই দিলো, কিন্তু তেনেকৈ আমি কি কৰিম? আমি কি কৰিব লাগিব চাব। এতিয়া শূন্যটো একফালে বহিব। মই কি কৈছিলো? সংখ্যা এটা ইয়াতে সংখ্যা আছে নহয়, আগফালে বহাই দিম। এই 4 লিখি পইণ্ট দি দিম, হৈছে দশমিক। এতিয়া শূন্য আছে নহয়, দশমিক দিয়াৰ লগে লগে দশমিকৰ আগফালে এটা শূন্য আহি যাব। এনচাৰটো হ'ল 0.4, মনত ৰাখিব। এতিয়া আমি কৰিম 3 নম্বৰটো। 3 নম্বৰত কি দিছে? 25 and 7, হয়নে? 7/25। এতিয়া আমি কি কৰিম? আমি জানো, এবাৰ যদি চাওঁ আমি 25 পূৰণ 7 ইনটু, হয়নে? এতিয়া আমি জানো এটা কথা মনত ৰাখিব, আমাক কি কৈছিলে যে হৰক 10ৰ ঘাতত প্ৰকাশ কৰিব দিছিল। এতিয়া আমি জানো 25ৰ লগত যিকোনো সংখ্যা আমি পূৰণ কৰিলে আমি 10 পাওঁ। সেইকাৰণে আমি কি কৰিম? 10 বুলি কৈছে নহয়, আমি কি কৰিম? 10 লৈছিলো নহয়, 10 বুলি কৈছিলে নহয়। এটা কাম কৰিব, 10 এৰি কিনে 100 লৈ ল'ব, 1000 লৈ ল'ব, 1000 লৈ ল'ব, 10,000 লৈ ল'ব। ঠিক তেনেদৰে তলৰ সংখ্যাবোৰ এই চিষ্টেমত ল'ব। প্ৰথমে চাওঁ আমি 10 ওলাই নে নোলায়। যদি 10 ওলাই 10ত ৰখি দিম, 10 লিখিব পাৰিম। আৰু যদি 10 নোলায় তেনেহলে আমি 100ত যাম। ঠিক তেনেদৰে ইয়াতে যেনেকৈ পাইছো 10 নোলায়, 25ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰি আমি 10 পাব নোৱাৰো। সেইকাৰণে আমি কিহত গুচি যাম? 100ত গুচি যাম। এতিয়া 100ত কি কৰিম? আমি 25ৰ লগত কি পূৰণ কৰিলে আমি 100 পাম? নিশ্চয় আমি জানো 4 পূৰণ কৰিম, হয়নে? আমি তলত 100 লিখি দিম। এতিয়া তলত যে 4 লৈছো, ওপৰটো সেই সংখ্যাটোৱে ল'ম, 4 ল'ম। তলত যোনটো সংখ্যা ল'ম, মই বাৰ বাৰ কৈছো, তলত যোনটো সংখ্যা লৈছো ওপৰটো সেই সংখ্যা ল'ম, আমি ওপৰটো 4 ল'ম। এতিয়া কি লিখিব পাৰিম? 7 4 গুণ 28 বুলি, হয় না? 28। এতিয়া আমি কি কৰিম? যদি চাবলৈ যাওঁ, ইয়াতে শূন্য আছে দুটা, ইয়াতে সংখ্যাও আছে দুটা। মই কি কৈছিলো? শূন্য যেইটা হব, শূন্য যিমানটা হব, আমি সেই সংখ্যাৰ আগফালে দশমিকটো বহাব চেষ্টা কৰিম। 28 আছে, 28টো লিখি লৈছো। দুটা শূন্য আছে, দুটা সংখ্যাৰ আগফালে দশমিক অহাৰ লগে লগে শূন্য এটা আহি যাব। এনচাৰ হ'ল আমাৰ 0.28। ঠিক আছে। এতিয়া আমি নেক্সট কৰিম 4 নম্বৰটো। 4 নম্বৰটো কি কৰিম? মই এইখিনি চাইডত ব্ৰেকেট কৰি লৈছো, নহলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যে এইখিনি ক'ৰ পৰা আহিল বুলি। এইটো চাইডত কৰি লৈছো। এইখিনি আমি প্ৰথম প্ৰশ্নটো ধুনীয়াকে লিখি লম, 4/50। এতিয়া আমি জানো
যে 450 ইনটু দি ল'ম। এতিয়া প্ৰথমে এইটো চাম যে কি কৈছিলে হৰক 10ৰ ঘাতত প্ৰকাশ কৰিব দিছিল। এতিয়া যদি চাবলৈ যাওঁ 50ৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰি 10 পাব নোৱাৰো, আমি নিশ্চয় জানো আৰু আপোনালোকেও জানে সেই কথা। তো আমি 50ৰ লগত কিন্তু কিবা এটা সংখ্যা পূৰণ কৰি আমি 100 অবভিয়াছলি পাম নে হয় নে? 100 পাম। তো আমি তলত 100 লিখি দিম। 100 লিখাৰ লগে লগে এতিয়া চাব 50ৰ লগত আমি কি পূৰণ কৰি 100 পাম? নিশ্চয় 2, এইটো 2। এতিয়া তলত 2 লিখা মানে ওপৰতো সেই 2 লিখিম। এতিয়া 2 লিখিলো। এতিয়া 4 দুগুণ, আমি 50 দুগুণ 100 পালো আৰু 4 দুগুণ কিমান পাই গলো? 8। এতিয়া কি কৰিব? ইয়াতে শূন্য কেইটা আছে? দুটা। কিন্তু সংখ্যা আছে এটা, হয় নে? ইয়াতে ভালকে শুনিব, শূন্য আছে দুটা আৰু সংখ্যা কেইটা আছে এটা। এতিয়া কি কৰিম আমি? আমি 8টো লিখি লম। ইয়াৰ আগফালে একো নাই, আমি শূন্য এটা দিলো। ঠিক আছে? এতিয়া এটা চাব, শূন্যটো কিন্তু পিছফালে নবহে, এইটো কথা মনত ৰাখিব দেই। শূন্যটো কেতিয়াও পিছফালে নবহে, আগফালেহে বহিব, হয় নে? তো দিয়াৰ লগে লগে এতিয়া কি কৰিম? এতিয়া আমি দুটা শূন্য আছিল নহয়, দুটা সংখ্যা পাই গলো। দুটা শূন্যৰ সলনি দুটা সংখ্যা পাই গৈছো। এতিয়া আমি দশমিকটো ব্যৱহাৰ কৰিব পাৰিম আৰু দশমিক বহুৱাৰ লগে লগে কি হব? ইয়াৰ আগফালে শূন্য এটা আহি যাব। এইটো এইটোৱে হল এনচাৰ। এতিয়া আমি কৰিম 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰত কি দিছে? -26/5 দিছে, কিন্তু এবাৰ কুৱেশ্যনটো অলপ বেলেগ ধৰণৰ দিছে। টেনচন হৈছে চাগে ন আপোনাৰ? নাই নাই টেনচন নলব, মই আছো তো মই ট্ৰাই কৰিম কৰিব কাৰণে। ঠিক আছে, মই কৰি যাম, আপোনালোকে বুজি পাব চেষ্টা কৰিব। ঠিক আছে, -26/5 দিছে, একো কৰিবলগীয়া নাই, যেনেকে আছে আমি তেনেকৈ লিখিম। -26/5 লিখি দিছো, হৈছে লিখা। এতিয়া আমি কি কৰিম চাওক, ধুনীয়াকে লিখিম -26/5 ইনটু দিলো, হয়নে? সমান সমান দি এতিয়া দি দিছো। এতিয়া চাব কি কৈছে যে আমাক হৰৰ ঘাতটো কি কৰিব দিছিলে? 10। ইয়াতে হৰ কোনটো? -26 আৰু 5ৰ মাজত হৰ কোনটো? ইয়াৰ আগৰ প্ৰশ্নটো মই কৈ গৈছিলো, আপুনি চাগে 26 ভাবি আছে। 26 নহয়, 5 হয়, 5। ঠিক আছে, 5 হয়। তো 5ৰ চিধা চিধি কিমান হ'ব লাগে? 10। আমি নিশ্চয় 10 লিখিব পাৰিম, কিয়নো 5ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 10 পাম? আমি জানো 5ৰ লগত 2 পূৰণ কৰিলে 10 পাই যাম। এতিয়া তলত যোনটো সংখ্যা লৈছো আমি সেই সংখ্যাটো ওপৰটো ল'ম। এতিয়া ওপৰত যদি লওঁ, আমি ওপৰটো লৈছো, এতিয়া পূৰণ কৰিলে কিমান পাম? 2 6 গুণ 12ৰ 2, হাতত থাকিলে 1, 2 2 4, 1 5, হয় নে? এইটো পাই গলো। চাব এতিয়া কি আছে, ইয়াতে মাইনাছ যে থাকি গল, এইটো মাইনাছ, ইয়াৰ আগফালে একো চিন নাই মানে প্লাছ চিন আছে। তো মাইনাছে প্লাছে -52। এতিয়া কি কৰিম? আমি কৰিব গলে ইয়াতে শূন্য কেইটা আছে? এটা শূন্য আছে, শূন্য এটা আছে। শূন্য এটা থাকিলে দশমিকটো আমি এটা সংখ্যাৰ আগফালে বহাম। আমি লিখিব পাৰিম -5.2 বুলি। আমি এইদৰে লিখিব পাৰিম। ঠিক আছে, মই কৈছিলো নহয় প্ৰথম ভিডিঅ'টো, চৰি মই ইয়াৰ আগতো কৈছিলো যে টেনচন ল'ব নালাগে, মই কৰি যাম, খালি আপোনালোকে বুজি পাব চেষ্টা কৰিব। ঠিক আছে, এতিয়া কৰিম আমি 6 নম্বৰ প্ৰশ্নটো কৰিম। 6 নম্বৰত কি কৈছে যে 45/4 আছে, 45/4 আছে। এতিয়া আমি কি কৰিম? 45 আছে, 45টো লিখিলো এণ্ড 4টো লিখিলো, ইনটু দিলো। এতিয়া এটা পইণ্ট ৰাখিব, আমি 4ৰ লগত যিহেতু হৰ বুলি কৈছিলে সেইকাৰণে হৰ। এতিয়া 4ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে আমি জানো 10 নাপাওঁ। এতিয়া চাগে কোনোবা পূৰণ নেওতা মাতি আছে মনে মনে, নাই 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 নোলায়। পূৰণ নেওতা মাতিলেও 10 নোলাব মুঠতে। 4ৰ ঘৰত 10 নাই, আপুনি যিমান পূৰণ নেওতা মাতক 4ৰ ঘৰত 10 পোৱা নাযায়। ঠিক আছে, তো 4 আমি 10 নাপাওঁ, আমি 100 পাওঁ নেকি চাওঁ। 100 পাম নে নাপাম? yes obviously 100 পাম। 4ৰ লগত যদি 25 পূৰণ কৰো তেনেহলে আমি 100 পাম। আমি কি কৰিম তেনেহলে? 4ৰ লগত আমি 25 পূৰণ কৰি 100 লিখি দিম। এতিয়া তলত যদি 25 পূৰণ কৰিছো, ওপৰতো 25 পূৰণ কৰিম না বেলেগ পূৰণ কৰিম? না, 25 পূৰণ কৰিম। ঠিক আছে, তো 25 লিখিছো। এতিয়া কি কৰিম? আমি 25 আৰু এফালে 45 এণ্ড 25 পূৰণ কৰিব লাগে। ঠিক আছে, এতিয়া 25 আৰু 45 আমি পূৰণ কৰি কি পাওঁ? ওপৰে তলে বহালে হ'ব, একো নাই। Okay, 1125 পাই যাম আমি। তো আমি লিখি দিম 1125, হয় নে? এতিয়া 1125 যদি কৰো, এতিয়া শূন্য কেইটা আছে তলত? তলত শূন্য কেইটা? দুটা, হয়নে? দুটা শূন্য আছে তলৰ শূন্যটো। তেনেহলে দুটা ঘৰৰ আগফালে দশমিকটো বহাই দিম। আমি কি লিখিম? 11.11.25, বাছ তেনেকৈ লিখি দিম তেনেকে, আৰু কৰিবলগীয়া একো নাই। অকে, এতিয়া আমি কৰো 7 নম্বৰটো। 7 নম্বৰত কি কৈছে? 25 দি কৰিব লাগে, 25/8। আমি ইয়াতে লিখি ল'ম 8 পূৰণ 25 পূৰণ, হৈছে? আমি এতিয়া সমান সমান দিম। এতিয়া আমাক কি কৈছিলে যে তলৰ ঘাতটো হৰৰ ঘাটৰ চিধা চিধি কিমান ওলাব লাগে? 10ৰ ঘাত বনাব লাগে, হয় নে? এতিয়া 10ৰ ঘাত বনালে আমি জানো 25ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰি 10 পোৱা নাযায়, কিন্তু আমি জানো 10 যদি নাপায় তেনেহলে 100 আহি যাওক, নিশ্চয় 100 পাম। প্ৰথমে আমি 10 চাম,
তাৰপিছত 100, তাৰপিছত 1000, তাৰপিছত 10000 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব যদি নাপাওঁ আমি সংখ্যাটো। আৰু যদি পাই যাওঁ তেনেহ'লে নোলাও। আমি জানো 10 নাপাওঁ, 25ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰি আমি 10 নাপাওঁ আমি জানো, কিন্তু আমি 100 পাম, 100 পাম। আমি কি পূৰণ কৰি পাম? 25ৰ লগত যদি 4 পূৰণ কৰো তেনেহ'লে আমি 100 পাই যাম। এতিয়া তলত যদি 4 লৈছো, ওপৰতো 4 ল'ম। আমি ওপৰতো 4 লৈছো, 8 4 কিমান হৈ যাব? 32, 32। এতিয়া কি কৰিম? দুটা শূন্য আছে। শূন্য কেইটা আছে তলত? দুটা আছে। এতিয়া দুটা থাকিলে আমি দশমিকটো দুটা সংখ্যাৰ আগফালে বহাম। আমি লিখি দিম 0.32 এইটো হ'ল এনচাৰ। ঠিক আছে? নেক্সট এতিয়া কি কৰিম? 8 নম্বৰটো কৰিম আমি। 8 নম্বৰটো যদি চাব যাওঁ, 25 আছে তলত, ছেম হ'ব 19 into 25 into। এতিয়া আমি জানো 25ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে আমি 10 নাপাওঁ, হয়নে? কিন্তু আমি জানো যে 25ৰ লগত কোনোবা এটা সংখ্যা পূৰণ কৰি আমি 100 পাম। তো আমি 100 লিখি দিম। এতিয়া 100 কি পূৰণ কৰি পাওঁ? 4, তেনেহ'লে ওপৰতো আমি 4 পূৰণ কৰো। এতিয়া যদি ইয়াৰ লগত পূৰণ কৰো কি পাই যাম? 76, হয় নে নহয়? আপোনালোকে পূৰণ কৰি চাব পাৰে যদি ডাউট আছে। 4 9 36, 36ৰ 6, হাতত থাকিল 3, 4 4 3 7, ঠিক আছে? এতিয়া যদি চাবলৈ যাওঁ, তলৰ শূন্য কেইটা আছে? দুটা আছে নিশ্চয়, হয় নে? শূন্য দুটা আছে। তো দুটা সংখ্যাৰ আগফালে দশমিকটো বহিব। আমি চিধা লিখি দিম। ইয়াত শূন্য দুটা সংখ্যা আছে, 7 6, দশমিকটো বহাই দিলো। দশমিক বহোৱাৰ লগে লগে দশমিকৰ আগফালে শূন্য এটা বহিব। এতিয়া আমি কৰিম 9 নম্বৰ। 9 নম্বৰত কি দিছে? যদি চাবলৈ যাওঁ 40 আৰু 12 দিছে, হয়নে? এতিয়া আমি যেনেকে আছে এনেকৈ লিখি লৈছো। এতিয়া যদি চাবলৈ যাওঁ 40ৰ লগত কি পূৰণ কৰিলে আমি 10 ওলাব? যিহেতু আমাক কৈছিলে হৰক 10ৰ ঘাতত প্ৰকাশ কৰা বুলি কৈছে। এতিয়া 10 আমি জানো 40ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে আমি 10 নাপাওঁ। তেনেহ'লে 100ত যাওঁ, 100ও নাপাওঁ। আমি যদি চাব যাওঁ 40 দুগুণ 80 হ'ব, কম হৈ যাব। আৰু 40 তিনিগুণ কিমান হৈ যাব? আপোনালোকে নিজে হ'ব। কিন্তু 100 নাপাওঁ আমি এইটো জানো। এতিয়া আমি কি কৰিম? তেনেহ'লে 1000ত যাওঁ। এতিয়া 40ৰ লগত কি পূৰণ কৰিলে 1000 পাম? 22, 23, 24, 25। ইয়াস 25। 25 আমি পাম। যদি 25 লিখো তেনেহ'লে আমি ইয়াতে লিখিব পাৰিম 1000 বুলি, হয় নে? এতিয়া তলত যদি 25 লিখিছো আমি ওপৰতো কি ল'ম? 26 ল'ম নেকি? না 25 ল'ম। আপুনি হয় বুলি কৈছিলে। 26 নলওঁ, 25 ল'ম। তলত যোনটো সংখ্যা ল'ম, মই ইয়াৰ আগতো কৈছিলো যে তলত যোনটো সংখ্যা ল'ম ওপৰতো সেই সংখ্যা ল'ম। 26 ল'ম। চৰি 25 ল'ম, মোৰে ভুল হৈ গৈছিলে। 25 ল'ম। এতিয়া 25 যদি 12ৰ লগত যদি 25 পূৰণ কৰো কিমান পাম আমি? 300, হয় নে? এতিয়া 300 লৈ ল'ম। বুজিছে? 300 পাই গলো। এতিয়া আমি 300 ল'ব গ'লে ইয়াতে চাব তলৰ কেইটা আছে শূন্য? তিনিটা শূন্য আছে। তো দশমিকটো তিনিটা ঘৰৰ আগফালে বহিব যি নহওক। তো আমি কি কৰিম? 3 0 0 আছে এইটো এনচাৰ। এতিয়া আমি ইয়াতে পইণ্ট এটা দিয়াৰ লগে লগে ইয়াতে এটা শূন্য আহি যাব, হয়নে? এতিয়া এটা কথা মনত ৰাখিব, দশমিকৰ পিছফালে শূন্য নিলিখিলেও হ'ব, একো ভেলু নাথাকে। সেইকাৰণে আপুনি যদি এইটো মোহাৰিও দিয়ে চাপজ, তেনেহ'লে তাতে একো কাটিব নোৱাৰে আপুনি। ঠিক আছে? মনত থাকিব, দশমিকৰ পিছফালে শূন্যৰ একো ভেলু নাথাকে। সেইকাৰণে আপুনি কাটিলেও একো নাই। আপুনি এনচাৰটো এনেকৈও লিখিব পাৰে 0.3। বুজি পাইছে নে মই কি কলো? অকে, এতিয়া আমি কৰিম 10 নম্বৰটো। 10 নম্বৰত কি দি আছে? 25 ভাগৰ 3 দি আছে, হয়নে? এতিয়া 25 ভাগৰ 3 যদি দি আছে, আমি কি কৰিম প্ৰথমে? আমি যেনেকে দি আছে এনেকে লিখি ল'ম -3/25। এতিয়া আমি যদি চাওঁ -3 and 25 পূৰণ। এতিয়া 25ৰ লগত আমি কি পূৰণ কৰিলে আমি 10 পাম? আমি জানো 10 নাপাওঁ। 100 পাম নাই? 100 পাম নে নাপাম? অবভিয়াছলি পাম। আমি 4 পূৰণ কৰি আমি 100 পাই যাম, হয়নে? এতিয়া তলত যদি 4 লিখো আমি কি পাই যাম? 100 পাই যাম। ইয়াতে 100 পাই গলো। তলত যদি 4 লিখিছো ওপৰতো 4 লিখিম, এইটো 4। এতিয়া 4 3 গুণ কিমান হ'ব? 12। ইয়াতে এটা পইণ্ট কৰিব, কিন্তু ইয়াৰ আগফালে মাইনাছ চিন আছে। মাইনাছে প্লাছে মাইনাছ, হয়নে? এতিয়া মাইনাছ দিয়াৰ লগে লগে আমাৰ অংকটো ওলালো। কিন্তু এতিয়া আমাক কৈছে দশমিকত প্ৰকাশ কৰা। এতিয়া শূন্য কেইটা আছে? দুটা। তেনেহ'লে দুটা সংখ্যাৰ আগফালে আমি শূন্য বহাব লাগিব। এতিয়া শূন্য বহালে আমি 12 বহাম। ইয়াতে পইণ্ট দি দিলো 0। আমি এইটো মাইনাছটো আছিলে যে মাইনাছটো বহাই দিলো। এইটো আমাৰ হ'ল এনচাৰ। হৈছে? আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাই আছে বা অংকবোৰ বুজি পাইছে আৰু যদি আহিবলগীয়া যদি ভিডিঅ'বোৰ চাব বিচাৰে বা নতুন নতুন অংক শিকিব বিচাৰে, তেনেহ'লে আপোনালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব, যাতে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাৰ জৰিয়তে কিছু অংক শিকিবলৈ পায়। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। আজিৰ কাৰণে ইমান।